এইজনী হৈছে আমাৰ মৰমৰ বান্ধৱী দীপা তাই ঘৰলৈ বহু দিনৰ পৰা আমাক মাতি আছিল আৰু আমি কিজনী আজি প্লেনিং কৰিলো স্কুলৰ পৰা বাহিৰে তাই ঘৰলৈ গলো তাই ঘৰত গৈ আমি কি কৰিলো ভিডিঅটো শেষলৈকে চাব উদ্দালি লুচি আৰু কিবা কিবি বনাইছে চাও এইটো আলু ভাজি ওয়াও আলু ভাজি সকলোৰে প্ৰিয় আলু ভাজি আৰু বেলেগ নাই এটা হেৰি মানে কথা আজি মানডে নিৰামিষ নিৰামিষ এতিয়া আমি লুচি বনোৱাত লাগু দেৰি হৈছে ইফালে লৰা ছুটি হ'ব অলপ পিছতে গতিকে আমাৰ হাতত কিমান সময় আছে এতিয়া 1 ঘণ্টা ধৰা আৰু মাত্ৰ আমাৰ হাতত এতিয়া 1 ঘণ্টা সময় আছে গতিকে অলপ পিছতে আকৌ গোটেই কিজনী লৰা আনিবলৈ যাব লাগিব গতিকে আমি এতিয়া পুৰা পেট ভৰাই খাই লওঁ লৰালৈকে একেতে বৰ ধুনিয়াকে বেলিছে সেইকাৰণে লুচিখন ফুলিছে আৰু একেতে ধুনিয়াকে মঠিছে সেইকাৰণে ফুলিছে আৰু এফালে চাই আছে আৰু এতিয়া আমি খাম ফুলা লুচি এয়া মই বনাই আছো আৰু মই বনাইছো কাৰণে এয়া ফুলিছে এইয়া আমাৰ টেষ্টি ব্ৰেকফাষ্ট ৰেডি হৈ গ'ল থেংক ইউ দীপা ইমান এটা টেষ্টি ব্ৰেকফাষ্ট আমাক খোৱাৰ কাৰণে আচলতে দীপাৰ ঘৰটো আমাৰ বেটাহঁতৰ স্কুলৰ একদম কাষতে তাই ডেইলি অহা যোৱা কৰে কিন্তু আমাৰ ঘৰবোৰ দূৰ কাৰণে আমি ৰৈ দিবলগীয়া হয় অকণমান সময় আৰু সেইকাৰণে তাই সদায় কৈ থাকে যে মোৰ ঘৰলৈ ব'লা মই বোলো আজি নাই তাই সদায় মাতি থাকে আমি যাওঁ এয়া খাই বৈ উঠিলোঁ তাইৰ ঘৰত আহি ধুনীয়াকৈ ফূৰ্তি ফাৰ্তা কৰিলোঁ এইফালে অনিতা গ'লগৈ তাই অফিচ আছে নিয়ন্ত্ৰণে মোক বাৰে বাৰে কৈ আছে যে মনিবা মোৰ কথাখিনি কাটি দিবা নাকাটো এয়া উঠাই দিলো আৰু চব ওলাই যাব এতিয়া আধা ঘণ্টা আছে আমাৰ ওচৰত ধুনীয়াকৈ লেকচাৰ মাৰি অকণমান জিৰাই উঠাই ল'ৰা আনিবলৈ যাম এনেকুৱা সময়বোৰ হৈছে জীৱনৰ আটাইতকৈ ভাল লগা সময় আৰু এই দিনবোৰ আচলতে আমি কেতিয়াও ঘূৰাই নাপাওঁ গতিকে আজি দিনটো খুব সুন্দৰকৈ পাৰ হৈ গ'ল আজি ভ্লগটো ইমানতে সামৰণি মাৰিছোঁ বাই বাই